নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাত্ৰসকল, আমাৰ ৰাজ্যৰ শিক্ষা বিভাগে এই পত্ৰখন প্ৰকাশ কৰিছে। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3:25লৈকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব। ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিকৰ শিক্ষাগুৰুসকল ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব। লগতে আৰু জনাইছে যে 31 মাৰ্চৰ ভিতৰত আধৰুৱা প্ৰশাসনিক কামসমূহ শিক্ষাগুৰুসকলে সম্পূৰ্ণ কৰিব লাগিব। হয় ছাত্ৰসকল, ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বনোৱা, মাৰ্কশ্বিট লিখা আৰু আগন্তুক গুণোৎসৱৰ প্ৰস্তুতি ল'বলৈ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশনা দিছে। হয় ছাত্ৰসকল, আগতে যেনেকুৱা আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে বছৰেকীয়া পৰীক্ষাৰ পিছত নিজৰ ঘৰতে থাকি কাম বন কৰিব পাৰিছিল, কিছুদিনৰ কাৰণে হ'লেও ছুটি লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে বছৰেকীয়া পৰীক্ষাৰ পিছতো দৈনিক বিদ্যালয়ত উপস্থিত থাকি শিক্ষা হেতু পৰ্টেলত উপস্থিতি দিব লাগিব আৰু বিদ্যালয়ৰ কামবোৰ সমাধা কৰিব লাগিব। অন্যথা এই নিৰ্দেশ অমান্য কৰিলে সন্মুখীন হ'ব লাগিব বিভাগীয় কঠোৰ শাস্তিৰ। হয় ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।